আজি হৈছে আষাৰ মাহৰ 12 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ জুন মাহৰ 27 তাৰিখ শনিবাৰ। আজি হৈছে শুক্লা ত্ৰয়োদশী তিথি আৰু অনুৰাধা নক্ষত্ৰ থাকিব। আজি গ্ৰহ নক্ষত্ৰৰ বিশেষ সংযোগৰ ফলত আজি আপোনালোকৰ জীৱনলৈ অপৰিকল্পনীয় আৰ্থিক সুযোগৰ সৃষ্টি হ'ব আৰু লগতে আপোনাৰ আজি কিছুমান ক্ষেত্ৰত মানসিকতাও ভাল থাকিব আৰু দৈনন্দিন কৰ্মত গভীৰ প্ৰভাৱ দেখা পাব আৰু চন্দ্ৰ অৱস্থানৰ ফলত আৰু নক্ষত্ৰৰ গতিবিধিৰ ফলত কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যত বিভিন্ন ধৰণৰ প্ৰভাৱ পৰিব, যিটো আপোনালোকৰ ৰাশিফল বিশ্লেষণৰ জৰিয়তে অতি সহজে আজিৰ দিনটো জানিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে নিজৰ ৰাশিফল বিশ্লেষণবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব আৰু সেই মৰ্মে আপোনালোকে নিজৰ প্ৰতিকাৰসমূহ ভালদৰে কৰিবলৈ চেষ্টা কৰিব, যাতে আজিৰ দিনটো আপোনালোকে সুন্দৰভাৱে আগবাঢ়ি যাব পাৰে। গতিকে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। আহক এতিয়া পলম নকৰি আৰম্ভ কৰিও আজি দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকৰ মনত এক নতুন উদ্যমৰ সৃষ্টি হ'ব আজি, আৰু আপুনি যিকোনো কাম আজি অতি ক্ষীপ্ৰতাৰে কৰিবলৈ আগ্ৰহী হ'ব। গ্ৰহৰ কিছুমান বিশেষ অৱস্থানৰ বাবে মনত সামান্য খৰখেদাৰ ভাৱ থাকিব পাৰে, যাক আজিৰ দিনটোৰ বাবে নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয় হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ প্ৰভাৱ বৃদ্ধি পাব। আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আজি উচ্চ হৈ থাকিব, যাৰ ফলত আপোনাৰ সিদ্ধান্তবোৰ আজি সুফল লাভ কৰিব পাৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো লাভজনক হ'ব। নতুন কোনো চুক্তি বা প্ৰকল্প হাতলৈ আহিব। আৰ্থিক দিশটো আপোনাৰ অনুকূল থাকিব যদিও অপ্ৰয়োজনীয় খৰচৰ পৰা আজি বিৰত থকাটোৱে ভাল হ'ব। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। ঘৰৰ কোনো বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ আৱেগিক দিশটো প্ৰবল হৈ থাকিব। নিজৰ খং আৰু জেদৰ বাবে সংগীৰ লগত মতানৈক্য হোৱাৰো সম্ভাৱনা আছে। সেইবাবে কথা পাতোঁতে সংযমতা ৰক্ষা কৰি চলিব আৰু সংগীক অনুভূতিক সন্মান জনাবলৈ চেষ্টা কৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো যথেষ্ট শুভ। আপোনাৰ মনোযোগ আৰু একাগ্ৰতা বৃদ্ধি পাব। যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ আজি নিজৰ কষ্টৰ ফল পোৱাৰ দিশে অগ্ৰসৰ হ'ব। কঠিন বিষয়বোৰো আয়ত্ত কৰিবলৈ আজিৰ দিনটো উপযুক্ত হ'ব। স্বাস্থ্যৰ দিশটো আজি ভালেই থাকিব। শৰীৰত শক্তিৰ অভাৱ নহ'ব, কিন্তু অতিৰিক্ত কামৰ বোজাৰ বাবে দিনৰ শেষৰ ফালে ভাগৰ বা সামান্য মূৰৰ বিষ অনুভৱ হ'ব পাৰে। বাহিৰা খাদ্য পৰিহাৰ কৰি চলিব আৰু পৰ্যাপ্ত পৰিমাণে পানী খাব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকে খৰখেদা নকৰিব। নিজৰ ক্ৰোধ আৰু অহংকাৰক নিয়ন্ত্ৰণত ৰাখিব। গাড়ী চলাওঁতে অলপ সাৱধানতা অৱলম্বন কৰি চলিব। যান বাহনৰ গতিও নিয়ন্ত্ৰণত ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক আপোনালোকে জল অৰ্পণ কৰক। পানীত সামান্য ৰঙা সেন্দুৰ বা ৰঙা ফুল মিহলাই ল'লে বেছি ভাল ফল লাভ কৰিব। ঘৰৰ পৰা ওলোৱাৰ আগতে হনুমান চালিচা পাঠ কৰক। ই আপোনাৰ সকলো বিপদৰ পৰা ৰক্ষা কৰিব আৰু মানসিক শান্তিও প্ৰদান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনাৰ মনত এক অনাবিল শান্তিয়ে আৰু স্থিৰতাই দেখা দিব। যিকোনো কাম আপোনালোকে অতি ধৈৰ্য আৰু শৃংখলাবদ্ধভাৱে কৰিবলৈ ভাল পাব। সৃজনশীল কামৰ প্ৰতি আপোনাৰ আজি মন অধিক ঢাল খাব। কৰ্মস্থানতো পৰিৱেশ আপোনাৰ শান্তিপূৰ্ণ হৈ থাকিব। সহকৰ্মীসকলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিলে আজি আপোনালোকৰ কৰ্মস্থানত প্ৰশংসা পাব আৰু কামবোৰো পূৰ্ণ হোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়ত আজি স্থিৰতা পাব। পুৰণি বিনিয়োগৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে। নতুন অংশীদাৰী কাম আৰম্ভ কৰাৰ বাবে দিনটো শুভ। আৰ্থিক দিশটো আজিৰ দিনটো অতি উত্তম। ধন সঞ্চয়ৰ বাবে নতুন পৰিকল্পনা কৰিব পাৰে, যি ভৱিষ্যতে আপোনাক সুৰক্ষা প্ৰদান কৰিব। ঘৰৰ পৰিৱেশ আজি আনন্দময় হ'ব। ঘৰৰ পৰিয়ালৰ বিশেষকৈ মাতৃৰ ফালৰ পৰা মৰম আৰু সমৰ্থন থাকিব। ঘৰত কোনো মাংগলিক কাৰ্যৰ আলোচনাও হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত মধুৰতা বাঢ়িব। সংগীৰ সৈতে মনৰ কথা পাতিবলৈ বা ভৱিষ্যত পৰিকল্পনা কৰিবলৈ আজিৰ দিনটো বৰ সুন্দৰ। অৱশ্যে নিজৰ জেদী স্বভাৱটো অলপ নিয়ন্ত্ৰণত ৰাখিবলৈ আজি চেষ্টা কৰিব আৰু ইয়াৰ ফলত সম্পৰ্ক আপোনালোকৰ সুদৃঢ় হ'ব। শিক্ষাৰ্থীসকলৰ যিসকল কলা, বাণিজ্য আৰু ফেশ্বন ডিজাইনিঙৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো আজি বিশেষভাৱে শুভ। আপোনাৰ স্মৃতিশক্তি আৰু একাগ্ৰতা বৃদ্ধি পাব। যিকোনো নতুন বিষয় শিকাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। শিক্ষাগুৰুৰ পৰা প্ৰয়োজনীয় মাৰ্গদৰ্শন লাভ কৰিবলৈ আপোনালোকে আজি সক্ষম হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি দিনটো অনুকূল অৱস্থাত থাকিব। আপোনাৰ মানসিকভাৱে আপুনি প্ৰফুল্লিত অনুভৱ কৰিব। তথাপিও আপোনালোকৰ কাহ চৰ্দি বা ডিঙিৰ বিষৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। গতিকে ঠাণ্ডা বস্তু খোৱাৰ পৰা আজি বিৰত থাকিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে
বুদ্ধিমত্তাৰ প্ৰয়োগ কৰি পেলাই কিছুমান কাম কৰিব লাগিব। আৱেগিক হৈ সিদ্ধান্ত ল'লে কিছু কাম ভুল হ'ব পাৰে। বিলাসিতাৰ সামগ্ৰীৰ ফলত আপোনালোকৰ আজি খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, গতিকে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব আৰু হঠাতে কোনো পৰিৱৰ্তনক লৈ বিচলিত নহৈ শান্তভাৱে গ্ৰহণ কৰিবলৈ শিকক। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোৰ পৰা অধিক শুভ ফল পাবলৈ হ'লে আপোনালোকে পুৱা ভগৱান শিৱক আৰাধনা কৰক আৰু শিৱলিংগত জল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনাৰ দিনটো আজি শুভ হ'ব আৰু সম্ভৱ হ'লে আজি কোনো জীৱ জন্তুক যদি খাবলৈ দিয়ে কিবা বস্তু, তেনেহ'লে জীৱনলৈ আপোনাৰ আৰ্থিক সমৃদ্ধি বৃদ্ধি পাব। ঘৰৰ পৰা ওলোৱাৰ সময়ত মা লক্ষ্মীক স্মৰণ কৰক আৰু কপালত বগা চন্দনৰ তিলক লগাওক। ইয়াৰ ফলতো আপুনি মানসিক শান্তি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকৰ আজি মনত অত্যন্ত সক্ৰিয় হোৱা অনুভৱ কৰিব আৰু আপোনালোকে বহু কথা আজি শিকিবলৈ বা জানিবলৈ আগ্ৰহী হ'ব। পৰিস্থিতিৰ সৈতে নিজকে খাপ খুৱাই লোৱাৰ বাবে আপোনাৰ জন্মগত প্ৰতিভাই আজি বিশেষভাৱে সহায় কৰিব। কৰ্মক্ষেত্ৰত নিজৰ যোগাযোগ কৌশল আৰু বুজনিৰ দ্বাৰা আপুনি আনক প্ৰভাৱিত কৰিব পাৰিব। যিসকল ব্যক্তি ডিজিটেল মাধ্যমৰ সৈতে জড়িত হৈ আছে বা শিক্ষাদানৰ সৈতে জড়িত হৈ আছে, তেওঁলোকৰ বাবে আজিৰ দিনটো অতি ফলপ্ৰসূ হ'ব। ব্যৱসায়ীসকলৰ বাবে দিনটো অনুকূল। গ্ৰাহকৰ সৈতে হোৱা সুসম্পৰ্কে ব্যৱসায়ত বৃদ্ধি আনিব। আৰ্থিক দিশত আজি দিনটো ভাল যদিও হাতলৈ অহা ধন খৰচ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, গতিকে হিচাপ কৰি চলিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে হাঁহি ধেমালিৰে আজি সময় পাৰ হ'ব। ভাই ভনীৰ সৈতে সম্পৰ্ক অধিক দৃঢ় হ'ব। প্ৰেমৰ সম্পৰ্কত মুকলিকে কথা পতাৰ সুযোগ পাব। মনৰ কোনো কথা লুকুৱাই নাৰাখিব। মুকলিকে আলোচনা কৰিলে পুৰণি ভুল বুজাবুজিবোৰ সহজে আঁতৰ হ'ব আৰু সম্পৰ্কত নতুনত্ব আহিব। শিক্ষাৰ্থীসকলৰ আজি বুধ গ্ৰহৰ পোনপটীয়া শুভ দৃষ্টি আপোনালোকৰ ওপৰত থাকিব আৰু ইয়াৰ ফলত আজিৰ দিনটো অত্যন্ত শুভ হ'ব। আপোনালোকৰ পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত বিশেষ মনোযোগ থাকিব। গণিত, যুক্তিবিদ্যা, সমাজ বিজ্ঞান, ভাষা আদিৰ সৈতে জড়িত বিষয়বোৰ আজি অতি সহজে আপোনালোকে আয়ত্ত কৰিব পাৰিব। লেখা মেলাৰ সৈতে জড়িত কামতো আপোনালোকে সফলতা পাব। স্বাস্থ্য আজি সাধাৰণতে ভালেই থাকিব, তথাপিও আপোনালোকৰ বিষৰ সমস্যাই কিছু আমনি কৰিব পাৰে। সেইবাবে আপোনালোকে লঘু ব্যায়াম আদি কৰিবলৈ যত্ন কৰিব আৰু মনটো অতিৰিক্তভাৱে সক্ৰিয় হৈ থকাৰ বাবে আজি টোপনি যোৱাত কিছু পলম হ'ব পাৰে। মানসিক চাপ কমাবলৈ ধ্যান কৰাটো জৰুৰী হ'ব। আজিৰ দিনটো আপোনালোকে কিছুমান সাৱধানতা মানি চলিব। একেলগে বহুতো কাম আপোনালোকে কৰিব নাযাব, নহ'লে কামবোৰ কোনো এটাই সম্পূৰ্ণ নহ'ব। যিকোনো কথা কোৱা বা কোনো মন্তব্য দিয়াৰ আগতে এবাৰ ভালদৰে ভাবি ল'ব, অন্যথা অযথা বিবাদ বা তৰ্ক হোৱাৰ সম্ভাৱনা থাকিব। মনৰ অস্থিৰতাক নিয়ন্ত্ৰণ কৰিবলৈ আজি চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো আপোনালোকে অধিক শুভ ফল পাবলৈ হ'লে ৰাতিপুৱা স্নান কৰি ভগৱান গণেশক আৰাধনা কৰক আৰু আপোনালোকে আজি ঘৰত গছপুলি ৰুৱক। ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি বজাই ৰাখিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনাৰ দিনটো আজি আৱেগিকভাৱে প্ৰবল অনুভৱ হ'ব। আজি আপোনাৰ মনত কথাবোৰ সহজে বুজি উঠা শক্তি পাব। কৰ্মস্থানতো আপোনাৰ আজি সহযোগিতাৰ মনোভাৱে সকলোকে আনন্দ দিব আৰু নিজৰ দায়িত্বসমূহো আপোনালোকে অতি নিষ্ঠাৰে পালন কৰিব পাৰিব। ব্যৱসায়ত আৱেগৰ বশৱৰ্তী হৈ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি নল'ব। অংশীদাৰী ব্যৱসায়তো লাভালাভৰ আজি মুখ দেখা পাব। আৰ্থিক দিশটো আপোনাৰ সুস্থিৰ হৈ থাকিব। ঘৰৰ সাজ সজ্জা বা পৰিয়ালৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰোঁতে কিছু ধন ব্যয় হ'ব পাৰে। পৰিয়ালৰ লগত সময় কটালে আজি আপুনি মানসিক শান্তিও পাব। বিশেষকৈ আপোনালোকৰ ঘৰৰ যিসকল জ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকৰ পৰা আপোনালোকে আশীৰ্বাদ আৰু পৰামৰ্শ লাভ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত দিনটো আজি অতি ৰোমান্টিক হ'ব আৰু মধুৰ হ'ব, কিন্তু আপোনাৰ অত্যাধিক সংবেদনশীল স্বভাৱৰ বাবে সৰু কথাতে আঘাত পোৱাৰ সম্ভাৱনা আছে। সংগীৰ সৈতে মনৰ ভাৱ মুকলিকৈ প্ৰকাশ কৰক আৰু কোনো ধৰণৰ যদি ভুল বুজাবুজি আছে সেইবোৰ আঁতৰ কৰিবলৈ চেষ্টা কৰক। ছাত্ৰ ছাত্ৰীসকলৰ কল্পনা শক্তি আজি প্ৰবল হ'ব। সাহিত্য, মনোবিজ্ঞান, কলা বা বুৰঞ্জী বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতি উত্তম। পঢ়া শুনাত একাগ্ৰতা বঢ়াবলৈ এক শান্ত আৰু নিৰিবিলি পৰিৱেশত অধ্যয়ন কৰিবলৈ যত্ন কৰক। স্বাস্থ্য সাধাৰণতে আজি ভালেই থাকিব, কিন্তু মানসিক চাপ বা আৱেগিক অস্থিৰতাই আপোনাক সামান্য ভাগৰুৱা কৰিব পাৰে। সেইবাবে আপোনালোকে অলপ নিজৰ ভাল লগা কাৰ্যকলাপতো কিছু নিয়োজিত হ'বলৈ চেষ্টা কৰক আৰু আজি আপোনালোকে প্ৰচুৰ পৰিমাণে পানী খাব আৰু মনটো শান্ত ৰাখিবলৈ পোৱা কিছু সময়ত ধ্যান কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে অত্যাধিক চিন্তা
কৰাৰ পৰা বিৰত থাকক আৰু আনৰ ওপৰত অত্যাধিক আৱেগিকভাৱে নিৰ্ভৰশীল নহ'ব, নহ'লে নিজৰ সমস্যা বেছি হোৱা দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি ভগৱান শিৱক আৰাধনা কৰক আৰু শিৱলিংগত গাখীৰ অৰ্পণ কৰক। ইয়াৰ ফলত আপোনাৰ দিনটো আজি শুভ হ'ব। আৰু মাতৃক শ্ৰদ্ধা কৰক আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে তেওঁৰ আশীৰ্বাদ গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনালোকৰ যিকোনো কামতে আজি সুফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহৰ শুভ অৱস্থানৰ ফলত আপোনালোকৰ মানসিক শক্তি আজি দুগুণে বৃদ্ধি পাব। ইয়াৰ ফলত আপোনালোকৰ আজি সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাও ক্ষিপ্ৰ থাকিব। নতুন কাম হাতত ল'বলৈ আজিৰ দিনটো আপোনালোকে যথেষ্ট সাহস পাব আৰু আপোনাৰ কৰ্মস্থানত আপোনাৰ আজি প্ৰশংসা থাকিব, কাৰণ আপোনালোকে আজি বিভিন্ন ধৰণৰ সিদ্ধান্তত আপুনি আজি সহযোগিতা আগবঢ়াব আৰু পৰিচালনাৰ ক্ষেত্ৰখনতো আপোনালোকে আজি ভাল দক্ষতা আহৰণ কৰিব পাৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো লাভজনক হ'ব। বজাৰত নিজৰ সামগ্ৰী বা সেৱাৰ প্ৰতি গ্ৰাহকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ আজি আপুনি যি প্ৰচেষ্টা হাতত ল'ব সেইবোৰ সফল হ'ব। আৰ্থিক দিশত স্থিৰতা থাকিব। কোনো পুৰণি বিনিয়োগৰ পৰা আশা কৰা ধৰণৰ লাভ পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। ঘৰৰ কোনো বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ বা আৰ্থিক সাহায্য পাবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত নিজৰ অহংকাৰ পৰীক্ষা কৰি চলক। সংগীৰ মতামতক আৰু অনুভূতিকো সমানে গুৰুত্ব দিয়ক, তেনেহ'লে আপোনালোকৰ মাজত সম্পৰ্ক অধিক সুদৃঢ় হ'ব আৰু মধুৰ হ'ব। শিক্ষাৰ্থীসকলৰ বাবে আজি দিনটো অতি সুন্দৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষকতাৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আজি দিনটো বিশেষ মনোযোগ দিয়াৰ দিন হ'ব। আপোনাৰ আত্মবিশ্বাসে আপোনাক আজি কঠিন বিষয়বোৰ সহজে আয়ত্ত কৰাত সহায় কৰিব। সাধাৰণতে আজি স্বাস্থ্য ভালেই দেখা যায়, তথাপি আপোনালোকে অলপ সাৱধান হ'ব লাগিব আৰু অতিৰিক্ত পৰিশ্ৰমৰ পৰা আপোনালোকে অলপ দূৰত্ব বজাই ৰাখিব, কাৰণ অতিৰিক্ত পৰিশ্ৰমৰ ফলত আপোনালোকৰ আজি দুৰ্বল অনুভৱ হ'ব পাৰে। সেইবাবে আপোনালোকে ভাৰসাম্য ৰক্ষা কৰি কামবোৰ কৰি যাব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে নিজৰ জ্ঞানক লৈ অহংকাৰ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ শুভাকাংক্ষীসকলৰ দূৰলৈ গুচি যাব পাৰে। আৰু হাতলৈ অহা ধন আপোনালোকে লগে লগে অপ্ৰয়োজনীয় বস্তুত খৰচ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ বাজেটৰো খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। পৰিস্থিতি যিয়েই নহওক কিয় আনৰ ওপৰত খং উজাৰিবলৈ নাযাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক আপোনালোকে অৰ্ঘ্য প্ৰদান কৰক। পানীত ৰঙা ফুল মিহলাই ল'লে আৰু অধিক শুভ ফল পাব। আজিৰ দিনটোত আপোনালোকে পিতৃ বা পিতৃসম ব্যক্তিক সন্মান জনাওক আৰু আশীৰ্বাদ লওক। ইয়াৰ ফলত আপোনালোকৰ ভাগ্য উদয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহৰ শুভ অৱস্থানৰ ফলত আপোনালোকে যিকোনো কাম অতি সুচাৰুৰূপে আৰু নিখুঁতভাৱে কৰিবলৈ সক্ষম হ'ব। আপুনি আজি পৰিস্থিতিবোৰ ভালদৰে চম্ভালিবলৈ সক্ষম হ'ব আৰু আপোনালোকে বহু দূৰলৈও আজি আগুৱাই যাব, যাৰ ফলত আপোনালোকৰ আজি মানসিক অৱস্থাও সুস্থ অৱস্থাত থাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি পৰিপাটি আৰু শৃংখলাবদ্ধ কামৰ ফলত আপোনালোকৰ সকলো সহকৰ্মী সন্তুষ্ট হ'ব। বিশেষকৈ যিসকল ব্যক্তি আজি সম্পাদনা বা পৰিচালনা বা শিক্ষাদানৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ কৰ্মত বিশেষ সফলতা লাভ কৰাৰ দিন হ'ব। ব্যৱসায়ীসকলৰ বাবে আজি লেনদেন কৰাটো অলপ অনুকূল নহ'বও পাৰে, তথাপি আপোনালোকে অলপ সাৱধানে যদি লেনদেনবোৰ কৰে তেনেহ'লে কোনো ধৰণৰ লোকচানৰ সৃষ্টি নহয়। গ্ৰাহকৰ মনস্তত্ব বুজি বজাৰত নিজৰ স্থান সুৰক্ষিত কৰিব পাৰিব। আৰ্থিক স্থিতি আজি আপোনাৰ মজবুত অৱস্থাত থাকিব। ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰাৰ এক সুন্দৰ প্ৰতিযোগিতা আপোনালোকৰ ভাল হ'ব আৰু নতুন নতুন পৰিকল্পনাও হাতত ল'ব পাৰে। পাৰিবাৰিক দায়িত্ব পালনত আজি আপোনালোকে আগৰণুৱা হ'ব। পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব আৰু ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ কৰি ৰাখিবলৈ চেষ্টা কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত কেৱল যুক্তিৰে কাম ল'লে নহ'ব, আৱেগৰো গুৰুত্ব দিব লাগিব। নিজৰ সংগীৰ সৰু সুৰা ভুলবোৰ আপোনালোকে আওকাণ কৰিবলৈ শিকক, তেনেহ'লে আপোনালোকৰ সম্পৰ্কত মধুৰতা অটুট থাকিব আৰু গভীৰতা বৃদ্ধি পাব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো আজি সুন্দৰ আৰু ফলপ্ৰসূ হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষকতাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে বা যিসকল সমাজ বিজ্ঞান, ইংৰাজী বা গণিতৰ বিষয়ৰ দৰে অধ্যয়ন কৰি আছে তেওঁলোকে সহজে আজি কঠিন বিষয়বোৰ আয়ত্ত কৰিব পাৰিব আৰু পঢ়া শুনাত একাগ্ৰতা বৃদ্ধি পাব। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে, তথাপি আপোনালোকৰ পেটৰ লগত জড়িত সমস্যা হোৱাৰ সম্ভাৱনা আছে। আৰু লগতে আপোনালোকে আজি মানসিক স্বাস্থ্য ভালকৈ ৰাখিবলৈ হ'লে স্ক্ৰীন টাইম কমাবলৈ চেষ্টা কৰিব। মোবাইলৰ স্ক্ৰীন বেছিকৈ ব্যৱহাৰ কৰাৰ ফলত মানসিক চাপ অনুভৱ হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে প্ৰতিটো কথাক লৈ
বিশ্লেষণ কৰি মগজুৰ অত্যাধিক চাপ নিদিব। সময়মতে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰাত গুৰুত্ব দিয়ক। ইয়াৰ ফলত নিজৰ শৰীৰৰ প্ৰতি আপোনালোকৰ সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব ৰাতিপুৱা শুই উঠি স্নান কৰি ভগৱান গণেশক আৰাধনা কৰক আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে তেওঁক স্মৰণ কৰক। ইয়াৰ ফলত যিকোনো কামত আপুনি শুভ ফল পাব আৰু সম্ভৱ হ'লে কোনো জীৱ জন্তুক আপোনালোকে খাদ্যবস্তু দান কৰক বা দিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ গ্ৰহ দোষ খণ্ডন হ'ব। শিক্ষাৰ্থী বা দৰিদ্ৰ লোকক আপোনালোকে সাধ্য অনুসৰি যদি দান কৰে বা কিতাপ পত্ৰ দান কৰে তেনেহ'লে আপোনালোকৰ বুধ গ্ৰহৰ বিশেষ কৃপা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত এক ইতিবাচক আৰু শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। মনত চিন্তাশীল চৰ্চাই আপোনালোকৰ আজি যিকোনো পৰিস্থিতিক ভাৰসাম্য ৰক্ষা কৰাত প্ৰৱণতা বৃদ্ধি কৰিব। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই আজি সহজে আনৰ মন জয় কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনালোকৰ আজি যিকোনো ক্ষেত্ৰতে আপোনালোকৰ নিজৰ সিদ্ধান্ততে অটল থাকিবলৈ আজি চেষ্টা কৰিব আৰু যিসকল ডিজিটেল মাধ্যমৰ সৈতে জড়িত হৈ আছে বা কোনো পোনপটীয়া কামত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো অতি লাভজনক হ'ব। ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ হ'ব। বজাৰত নতুন ৰণনীতি প্ৰয়োগ কৰিবলৈ সুফল পাব। অংশীদাৰী ব্যৱসায়ত আপোনালোকে পাৰস্পৰিক বুজাবুজিৰে আগবাঢ়িলে লাভৰ মুখ দেখা পাব। আৰ্থিক দিশতো স্থিৰতা থাকিব। অৱশ্যে ঘৰ সজোৱা সামগ্ৰীৰ নামত কিছু ধন ব্যয় হোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱন সুখময় হ'ব। ঘৰৰ সদস্যসকলৰ সৈতে কোনো ধৰ্মীয় বা সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। প্ৰেম আৰু দাম্পত্য জীৱনত আজি আপোনালোকৰ যাত্ৰা ভাল হ'ব আৰু লগতে আপোনালোকৰ সংগীৰ সৈতে সময় কটাবলৈ, মনৰ কথা পাতিবলৈ দিনটো সুন্দৰ। পাৰস্পৰিক বিশ্বাস আৰু সন্মানে সম্পৰ্কক অধিক মজবুত কৰিবলৈ সক্ষম কৰাব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো অনুকূল। যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে বা পৰীক্ষাৰ বাবে তেওঁলোকে আগ্ৰহী হৈ আছে তেওঁলোকৰ পঢ়া শুনাত আজি একাগ্ৰতা বৃদ্ধি পাব। লগতে ভাষা, সাহিত্য বা সমাজ বিজ্ঞানৰ দৰে বিষয়বোৰ আজি অতি সহজে আয়ত্ত কৰিবলৈ আপোনালোকে সক্ষম হ'ব। স্বাস্থ্য সাধাৰণতে আজি ভালেই থাকিব। তথাপি মন প্ৰফুল্লিত হৈ থকাৰ ফলত আপোনালোকৰ আজি স্বাস্থ্যৰ দিশত বিশেষ অসুবিধাৰ সৃষ্টি নহয়। কিন্তু মোবাইলত বেছি সময় যদি ধৰি কাম কৰে তেনেহ'লে চকুৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। গতিকে কামৰ মাজতে পৰ্যাপ্ত জিৰণি লোৱাটো আৱশ্যক হ'ব। প্ৰচুৰ পানী গ্ৰহণ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে সঠিক সময়ত সঠিক সিদ্ধান্ত ল'বলৈ যত্ন কৰক। কোনো ধৰণৰ মানসিক চাপ বা লোকচানৰ সন্মুখীন হ'ব লগা নহ'ব। সকলোকে সন্তুষ্ট কৰাৰ প্ৰয়াস আপোনালোকে আজি বাদ দিয়ক, নহ'লে ইয়াৰ ফলত মানসিক অশান্তিৰ সৃষ্টি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি মা লক্ষ্মীৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি ধনৰ আগমন ঘটিব আৰু কোনো অভাৱযুক্ত ব্যক্তি বা দৰিদ্ৰ লোকক যদি আপোনালোকে কিবা মিঠা বস্তু দান দিয়ে তেনেহ'লে আপোনালোকৰ ভাগ্য উদয় হ'ব আৰু বগা ৰঙৰ কাপোৰ আজি পৰিধান কৰিলে দিনটো শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ একাগ্ৰতা সৰ্বোচ্চ স্তৰত থাকিব আৰু আপুনি যিকোনো বিষয় আজি গভীৰভাৱে বিশ্লেষণ কৰাৰ ক্ষমতা লাভ কৰিব আৰু আপোনাৰ আজি নিৰ্ভীক মনোভাৱে আপোনাক জীৱনৰ বহুতো জটিল সমস্যাৰ সমাধান কৰাটো সহায় কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ অনুসন্ধানমূলক মন আৰু একাগ্ৰতাই চমকপ্ৰদ ফল দিব। যিসকল ব্যক্তি কোনো পৰিচালনাৰ ক্ষেত্ৰত জড়িত হৈ আছে বা গৱেষণাৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অত্যন্ত অনুকূল হ'ব। ব্যৱসায়ীসকলেও আজি তেওঁলোকৰ গ্ৰাহকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ নতুন কৌশল প্ৰয়োগ কৰিলে সুফল পাব আৰু আপোনাৰ তীক্ষ্ণ বুদ্ধিৰে আপুনি সহজে আজি যিকোনো বুদ্ধি আপোনালোকে আজি ল'ব পাৰিব, সিদ্ধান্ত ল'ব পাৰিব আৰু নতুন বিনিয়োগৰ বাবেও আজি দিনটো শুভ হ'ব। আৰ্থিক দিশত হঠাতে কোনো লাভ হোৱাৰ সম্ভাৱনা আছে। পুৰণি কোনো ধন ঘূৰাই পোৱাৰ আশা আছে আজি। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব। ঘৰৰ কোনো সদস্যৰ লগত গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা থাকিব। পৰিয়ালৰ প্ৰতি আপোনাৰ দায়িত্ববোধ বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল অত্যন্ত আৱেগিক আৰু একনিষ্ঠ হয়। আজি সংগীৰ সৈতে এক গভীৰ আৱেগিক সংযোগ অনুভৱ কৰিব, কিন্তু নিজৰ সংগীক নিয়ন্ত্ৰণ কৰিব বিচৰা প্ৰৱণতা ত্যাগ কৰক। তেতিয়াহে আপোনালোকৰ সম্পৰ্ক, বিশ্বাস আৰু মধুৰতা বৃদ্ধি পাব। শিক্ষাৰ্থীসকলৰ বাবে আজি দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ দিন। আজি আপোনালোকৰ অধ্যয়নত গভীৰতা বাঢ়িব। যুক্তিবিদ্যা আৰু সমাজ বিজ্ঞানৰ জটিল প্ৰশ্নসমূহৰ সমাধান কৰিবলৈ আজিৰ দিনটো আপোনালোকৰ অতি উত্তম। একাগ্ৰতাৰে কৰা পৰিশ্ৰমৰ ফল নিশ্চিতভাৱে পাব।
স্বাস্থ্যৰ ফালৰ পৰা দিনটো অনুকূল যদিও অতিৰিক্ত পৰিশ্ৰমৰ বাবে মানসিক চাপ আৰু বিষৰ সমস্যা বাঢ়িব পাৰে। গতিকে আপোনাৰ শক্তিক সঠিকভাৱে পৰিচালনা কৰিবলৈ ব্যায়াম আৰু যোগাসন কৰাটো অতি প্ৰয়োজনীয় হ'ব। পানীৰ পৰিমাণ শৰীৰত সঠিক ৰাখিবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকৰ সন্দেহী স্বভাৱটো নিয়ন্ত্ৰণত ৰাখক, অন্যথা আপোনাৰ প্ৰিয়জনৰ মনত আঘাত লাগিব পাৰে। খং প্ৰতিৰোধ কৰি ৰাখিবলৈ আজি যত্ন কৰিব, নহ'লে পৰিস্থিতি শান্তভাৱে চলাবলৈ আপোনাৰ কিছু জটিল হ'ব পাৰে। নিজৰ গুৰুত্বপূৰ্ণ পৰিকল্পনা বা ভৱিষ্যতৰ ৰণনীতি সকলোৰে আগত প্ৰকাশ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি হনুমান চালিচা পাঠ কৰক। ইয়াৰ ফলত নেতিবাচক শক্তিৰ পৰা আপুনি ৰক্ষা পাব। দৰিদ্ৰ লোকক আপোনালোকে ৰঙা ৰঙৰ বস্তু যদি আজি দান কৰে তেনেহ'লে কৰ্মত সফলতা বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ দৃষ্টিৰ ফলত আপোনালোকৰ মনত এক অভূতপূৰ্ব উৎসাহ আৰু ইতিবাচক শক্তিৰ সঞ্চাৰ ঘটিব। আপোনাৰ আধ্যাত্মিক আৰু বৌদ্ধিক চিন্তাধাৰা আজি বৃদ্ধি পাব। মনত কিবা এটা কৰাৰ বা নতুন ঠাইলৈ ভ্ৰমণ কৰাৰো আজি মন আকৰ্ষিত হ'ব। কৰ্মস্থানত আপোনাৰ সততা আৰু আশাবাদী মনোভাৱে সকলোকে আজি সন্মান কৰিব। বিশেষকৈ যিসকল ব্যক্তি পৰামৰ্শদাতা, শিক্ষকতা বা ভ্ৰমণ সম্পৰ্কীয় কৰ্মৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে অতি ফলপ্ৰসূ দিন হ'ব। ব্যৱসায়ীসকলৰ বাবে দিনটো অনুকূল। নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনা আজি কৰিব পাৰে। দূৰৰ কোনো প্ৰতিষ্ঠানৰ সৈতে হোৱা চুক্তিও আজি লাভ কঢ়িয়াই আনিব। আৰ্থিক দিশত দিনটো শুভ, উপাৰ্জনৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। যদিও ধৰ্মীয় কাৰ্য বা ভ্ৰমণৰ নামত কিছু ধন খৰচ হ'ব। পৰিয়ালৰ পৰিৱেশ আজি আনন্দদায়ক হ'ব। ঘৰত কোনো মাংগলিক বা ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ'ব। পিতৃ বা পিতৃসম ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ দিশা পৰামৰ্শ লাভ কৰি চলিলে আজি আপোনালোকৰ শুভ হ'ব। প্ৰেমৰ সম্পৰ্কত আপুনি আজি অত্যন্ত সৎ আৰু মুকলিমূৰীয়া হ'ব। সংগীৰ সৈতে ভৱিষ্যত পৰিকল্পনা কৰিবলৈ দিনটো সুন্দৰ। অৱশ্যে নিজৰ মতামত সংগীৰ ওপৰত জোৰকৈ জাপি দিয়াৰ পৰা বিৰত থাকক, নহ'লে সম্পৰ্কত কিছুমান খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে দিনটো সৰ্বোত্তম বুলি ক'ব পাৰি। বৃহস্পতি গ্ৰহৰ কৃপাত পঢ়া শুনাত মনোযোগ আৰু স্মৃতিশক্তি বৃদ্ধি পাব। পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ নিজৰ প্ৰস্তুতিক এক নতুন গতি আজি লাভ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ ভালেই থাকিব। তথাপিও আপোনালোকৰ সক্ৰিয়তা ভাৱ অনুভৱ কৰিবলৈ হ'লে আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আপোনালোকে পুষ্টিকৰ আহাৰত গুৰুত্ব দিব। আৰু আপোনালোকে আজি বিষৰ সমস্যাৰ ফলত কিছু অলপ আমনি পাব পাৰে, গতিকে লঘু ব্যায়াম আদিতো গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে অতিমাত্ৰা আত্মবিশ্বাসী হৈ কোনো ধৰণৰ সিদ্ধান্ত নল'ব। সকলো ফালে চালি জাৰি পৰিস্থিতি তাৰপিছতহে আগবাঢ়িব। আপোনাৰ স্পষ্টবাদিতাৰ আপোনাৰ প্ৰশংসনীয় হ'ব, কিন্তু কথা কওঁতে শব্দৰ ব্যৱহাৰত সাৱধান হ'ব যাতে ই কাৰোবাক বেয়াকৈ আঘাত নকৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু হালধীয়া ফুল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি গ্ৰহ দোষ খণ্ডন হ'ব। কপালত হালধি বা কেশৰৰ তিলক লগাওক। ইয়াৰ ফলত আপোনালোকৰ আজি যিকোনো ক্ষেত্ৰতে শুভ ফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ দিনটো আপোনাৰ লক্ষ্য প্ৰাপ্তিৰ দিশত আগবাঢ়ি যাবলৈ আপুনি সাহস পাব আৰু আপোনালোকৰ আজি শৃংখলাবদ্ধতাৰে কৰা যিকোনো কাম আপোনাৰ আজি সুন্দৰভাৱে সম্পন্ন হ'ব। আপোনাৰ ধৈৰ্য আৰু কৰ্মনিষ্ঠাই আজি আপোনাক সফলতাৰ দিশলৈ লৈ যাব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি কোনো গুৰুত্বপূৰ্ণ প্ৰকল্পৰ দায়িত্ব আজি পাব। পৰিচালনা, প্ৰশাসন আৰু কাৰিকৰী দিশৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতি শুভ। ব্যৱসায়ীসকলৰ বাবে দিনটো স্থিৰতা কঢ়িয়াই অনাৰ দিন হ'ব। কোনো দীৰ্ঘম্যাদী পৰিকল্পনাত ধন বিনিয়োগ কৰাৰ বাবে দিনটো অনুকূল হ'ব। পুৰণি পৰিশ্ৰমৰ ফল আজি লাভ কৰিব। আৰ্থিক দিশত আজি দিনটো অতি উত্তম দিন। ধন সঞ্চয়ৰ দিশত আপুনি লোৱা পদক্ষেপসমূহ সফল হ'ব। অৱশ্যে আনক ধন ধাৰলৈ দিওঁতে সাৱধান হ'ব। পাৰিবাৰিক জীৱনত শান্তি বিৰাজ কৰিব। ঘৰৰ দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰিব পাৰিব। জ্যেষ্ঠসকলক সন্মান প্ৰদৰ্শন কৰক আৰু মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি আজি প্ৰায়ে নিজৰ আৱেগ প্ৰকাশ কৰাত সংকোচ বোধ কৰিব, তথাপিও যাৰ বাবে সংগীয়ে কেতিয়াবা অৱহেলিত অনুভৱ কৰিব পাৰে। সেইবাবে নিজৰ মনৰ কথা মুকলিকৈ প্ৰকাশ কৰক আৰু সংগীক পৰ্যাপ্ত সময় দিয়ক। তেনেহ'লে আপোনালোকৰ সম্পৰ্ক অধিক সুদৃঢ় আৰু গভীৰ হ'ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো পৰিশ্ৰমৰ দিন হ'ব। আপোনালোকৰ আজি যিসকল পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ নিজৰ অধ্যয়নত অধিক সময় ব্যয় কৰাটো ভাল হ'ব।
ইয়াৰ কঠোৰ পৰিশ্ৰমৰ ফল আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব। স্বাস্থ্যৰ দিশত আজি বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। বিষৰ সমস্যাৰ ফলত আপোনালোকৰ কিছু আজিৰ দিনটো আমনিদায়ক হ'ব পাৰে, সেইবাবে আপোনালোকে লঘু ব্যায়াম আদি কৰিবলৈ যত্ন কৰিব। আৰু কৰ্মৰ বোজাৰ বাবে মানসিক ভাগৰো অনুভৱ হ'ব পাৰে, সেইবাবে পৰ্যাপ্ত জিৰণি ল'ব আৰু পুষ্টিকৰ আহাৰ গ্ৰহণত গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি কামত পলম হ'লে হতাশ নহ'ব, নেতিবাচক চিন্তাক মনলৈ আহিব নিদিব। কেৱল কামতে ব্যস্ত নাথাকি নিজৰ আৰু পৰিয়ালৰ বাবেও সময় উলিয়াবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি আপোনালোকে শনিদেৱৰ স্মৰণ কৰক আৰু ওম ছং শনিচৰাই নম মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত কৰ্মত অহা বাধাবোৰ নাইকিয়া হ'ব। আৰু সন্ধিয়া আহঁত গছৰ তলত সৰিয়হ তেলৰ চাকি এগছ জ্বলাব। ইয়াৰ ফলত আপোনালোকৰ শনিদেৱ প্ৰসন্ন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত নতুন আপোনালোকৰ মনত উদ্ভাৱনীমূলক চিন্তা জাগ্ৰত হ'ব আৰু আপোনালোকৰ নতুন কাম কৰাৰ প্ৰৱণতা বৃদ্ধি পাব। সামাজিক কাম কাজৰ প্ৰতি আপোনালোকৰ আজি আগ্ৰহ বৃদ্ধিয়ে আপোনালোকক আজি সন্মানিত কৰিব। কৰ্মস্থানত আপোনালোকৰ পৰিকল্পনা অনুসৰি কামবোৰ কৰি গ'লে আপোনালোকে নিশ্চয়কৈ সফলতা পাব। যিসকলে পৰিচালনা বা অন্য কিবা কৌশলগত কামৰ সৈতে জড়িত হৈ আছে তেওঁলোকে আজি দিনটো চমকপ্ৰদ সফলতা পাবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ বাবে দিনটো অনুকূল আৰু যিসকল শিক্ষাৰ সৈতে জড়িত হৈ আছে ব্যৱসায়িক ক্ষেত্ৰত তেওঁলোকৰ বাবে নতুন সুযোগৰ সৃষ্টি হ'ব। আৰ্থিক দিশৰ হঠাতে ধন লাভৰ যোগ আছে। পুৰণি বিনিয়োগৰ পৰা লাভৱান হ'ব আৰু ভৱিষ্যত পৰিকল্পনাৰ বাবে আজি ধন সঞ্চয় কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে এক সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব আজি আৰু আপোনাৰ সমাজত আজি মান সন্মানো বৃদ্ধি পাব। বন্ধুবৰ্গৰ লগত সম্পৰ্ক অধিক দৃঢ় হ'ব। প্ৰেমৰ সম্পৰ্কত আপুনি স্বাধীনতাক আজি গুৰুত্ব দিব। সংগীক নিজৰ পৰিসৰ দিয়ক আৰু তেওঁৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰক, তেতিয়াহে আপোনালোকৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু গভীৰতা দুগুণে বৃদ্ধি পাব। শিক্ষাৰ্থীসকলৰ বাবে আজি অত্যন্ত শুভ দিন আৰু লগতে আপোনাৰ আজি জ্ঞান গ্ৰহণৰ ক্ষমতাও আজি তুংগত থাকিব। শিক্ষাৰ্থীক আজি আপোনালোকে কোনো শিক্ষামূলক বস্তু যদি দান কৰে তেনেহ'লে আপোনালোকৰ আজি বিশেষ একাগ্ৰতা লাভ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটো আপোনালোকৰ ভালেই যাব, কিন্তু আপোনালোকৰ পেশী বিষৰ সমস্যা কিছু আমনি কৰিব পাৰে, সেইবাবে আপোনালোকে এই ক্ষেত্ৰত সতৰ্ক হ'ব। আৰু লগতে মোবাইলৰ স্ক্ৰীণত বেছি সময় কটোৱাৰ পৰিৱৰ্তে আপোনালোকে অলপ মুকলি ঠাইত আপোনালোকে সময় কটাওক। ইয়াৰ ফলত আপোনালোকে প্ৰচুৰ শক্তি অনুভৱ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকৰ নিজৰ লগতে আপুনি আনকো গুৰুত্ব দিবলৈ চেষ্টা কৰক। সকলোৰে মতামত গুৰুত্ব দিবলৈ যত্ন কৰিব, নহ'লে পৰিস্থিতি বেয়া হ'ব। আৰু মানুহৰ মাজত থাকিও নিজকে অকলে থকা যেন অনুভৱ কৰিব পাৰে, সেইবাবে সামাজিকভাৱে সক্ৰিয় হ'বলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি শিৱলিংগত পানী অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি ভাগ্যোদয় হ'ব আৰু অসহায় লোকক কিছু পৰিমাণে আজি খাদ্যবস্তু দান কৰিলে আজি শনিদেৱে আপোনাৰ শক্তি বৃদ্ধি কৰিব আৰু লগতে সন্তুষ্ট হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অনুকূল অৱস্থানৰ ফলত আপোনালোকৰ আজি স্বাভাৱিকতে আজিৰ দিনটো ভাল যাব আৰু আপোনালোকৰ আজি নিজস্ব ক্ষমতা থাকিব যিকোনো ক্ষেত্ৰত আপুনি পাৰদৰ্শিতা দেখুৱাবলৈ। ব্যৱসায়িক ক্ষেত্ৰতে হওক বা আপোনাৰ কৰ্মস্থানতে হওক আপোনাৰ আজি সকলোৱে সিদ্ধান্ত গ্ৰহণত আপোনাক আজি শলাগ ল'ব আৰু ইয়াৰ ফলত আপুনি যিকোনো ক্ষেত্ৰতে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। নতুন প্ৰযুক্তিৰ লগত আজি জড়িত যিবোৰ ব্যৱসায়ী আছে তেওঁলোকৰ বাবে আজি দিনটো শুভ দিন। নতুন দৰ্শক বা গ্ৰাহকৰ সৈতে সংযোগ স্থাপনতো আজি সুযোগ পাব। আৰ্থিক স্থিতি আপোনালোকৰ স্বাভাৱিক অৱস্থাত থাকিব। শিক্ষা সামগ্ৰী, কিতাপ বা প্ৰযুক্তিগত সঁজুলি ক্ৰয় কৰাৰ নামত কিছু ধন আজি ব্যয় হ'ব পাৰে। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ হ'ব আজি। আপোনাৰ পৰামৰ্শই ঘৰৰ কোনো সদস্যৰ সমস্যা সমাধান কৰাত সহায় কৰিব। প্ৰেমৰ সম্পৰ্কত আপুনি অত্যন্ত সংবেদনশীল হ'ব। সংগীৰ সৈতে সময় কটাবলৈ আৰু ভৱিষ্যতৰ সপোনবোৰৰ বিষয়ে আলোচনা কৰিবলৈ আজিৰ দিনটো অতি সুন্দৰ হ'ব। যদি কিবা কথাত ভুল বুজাবুজি হয় তেনেহ'লে শান্তভাৱে আলোচনা কৰক আৰু সেইবোৰ সমস্যা সহজে সমাধান হৈ যাব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আৰু আজি আপোনালোকে নিৰ্দিষ্ট সময়সূচী অনুসৰি পঢ়াত মনোনিৱেশ কৰিব পাৰিব। গণিত, সাধাৰণ জ্ঞান আৰু লজিকেল বিষয়ৰ ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো অতি উত্তম দিন।
স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ সাধাৰণতে ভালেই যাব, তথাপি আপোনালোকৰ চকুৰ সমস্যাৰ ফলত কিছু অসুবিধা পাব পাৰে। সেইবাবে আপোনালোকে স্ক্ৰীনৰ সময় কমাবলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে হাতত থকা গুৰুত্বপূৰ্ণ কামবোৰ সময়মতে শেষ কৰাৰ প্ৰতি লক্ষ্য ৰাখক। আৱেগৰ বশৱৰ্তী হৈ কোনো ডাঙৰ আৰ্থিক বা বৃত্তিগত সিদ্ধান্ত আজি নল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা গা ধুই ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু হালধীয়া ফুল বা চন্দন অৰ্পণ কৰক। দৰিদ্ৰ ছাত্ৰ ছাত্ৰীক কিতাপ, কলম বা আন শিক্ষা সামগ্ৰী দান কৰিলে বৃহস্পতি গ্ৰহৰ বিশেষ আশীৰ্বাদ পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশি ফলিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।